এতিয়া আমি চাম অনুশীলনী 7.2 এই 7 নম্বৰ প্ৰশ্ন 7 নম্বৰত কি আছে ABC এটা সমকোণী ত্ৰিভুজ য'ত A কোণ সমান 90 ডিগ্ৰী আৰু AB সমান AC A কোণৰ মান কিমান দিয়া আছে 90 ডিগ্ৰী আৰু AB সমান এই বাহুটো সমান এই বাহু আমাৰ দিয়া আছে তে B আৰু C কোণ নিৰ্ণয় কৰিব লাগে আমাৰ A কোণটোৰ মান 90 ডিগ্ৰী দিয়া আছে এইটো বাহু AB বাহু আৰু AC সমান দিয়া আছে আমাৰ এই B কোণ আৰু এই C কোণৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ AB সমান AC সমাধান যেহেতু AB সমান AC দিয়া আছে AB সমান AC দিয়া আছে আৰু B কোণ সমান C কোণ এতেকে B কোণ সমান C কোণ আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত ফালৰ কোণ কেইটা সমান তো লিখি দিম আমি সমদ্বিবাহু ত্ৰিভুজৰ সমান সমান সমদ্বিবাহু ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত ফালৰ কোণ কেইটা সমান এটা আমি 1 নম্বৰ দিম কি লিখিলো B কোণ সমান C কোণ যেহেতু সমদ্বিবাহু ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত ফালৰ কোণ কেইটা সমান তো আমি 1 নম্বৰ দিলো এতিয়া ত্ৰিভুজ ABC আমি কি পাম যে A কোণ প্লাস B কোণ প্লাস C কোণ ইকুয়াল টু 180 ডিগ্ৰী তো আমি ব্ৰেকেটত লিখি দিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম তাৰমানে ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো আমি লিখি দিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম এতিয়া A কোণৰ মান কিমান দিয়া আছে আমাৰ 90 ডিগ্ৰী প্লাস B কোণৰ মান দিয়া নাই আমাৰ কিন্তু দিয়া আছে B কোণ সমান C কোণ বুলি দিয়া আছে তাৰমানে B কোণৰ এগেইনষ্টত আমি যদি এই C কোণৰ এগেইনষ্টত যদি B কোণ লিখি দিওঁ তেতিয়া কি হ'ব ইয়াতো B কোণ হ'ব ইয়াতো B কোণ হ'ব তাৰমানে টুৱাইস B সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া 90 ডিগ্ৰীটো প্লাস আছে আমি সমান চিহ্ন এফালে ললে কি হ'ব মাইনাস হ'ব টুৱাইস B এংগল B সমান 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী और টুৱাইস B ইকুয়াল টু 180 পৰা 90 মাইনাস কৰিলে কিমান পাম আমি 90 ডিগ্ৰী और 2 এই ইয়াৰ লগত পূৰণ হৈ আছে এফালে নিলে কি হ'ব হৰণ হ'ব তাৰমানে B কোণৰ মান ওলাই যাব আমাৰ তে B কোণ সমান 90 ডিগ্ৰী
ডিভাইড 2 কিমান হ'ব 45 বি কোণৰ মান কিমান পালোঁ আমি 45 ডিগ্ৰী ইফালে আকৌ আমাৰ বি কোণ সমান চি কোণ তাৰমানে বি কোণৰ মান যদি 45 ডিগ্ৰী হয় চি কোণৰ মানো 45 ডিগ্ৰীয়ে হ'ব চি কোণৰ মান হ'ব 45 ডিগ্ৰী তাৰমানে বি কোণ সমান চি কোণ আছিলে বি কোণৰ মান আমি 45 ডিগ্ৰী পালোঁ আৰু চি কোণৰ মানো 45 ডিগ্ৰী পালোঁ এটা আমি লিখি দিব পাৰি যেটো এটো আমি 1 নম্বৰৰ পৰা বুলি লিখি দিব পাৰি ধৰ্ম অনুসৰি ইয়াত 1 নম্বৰৰ পৰা বুলি লিখি দিব পাৰি ব্ৰেকেট দি 1 ৰ পৰা এটো আছিল 7 নম্বৰ এটো আমাৰ প্ৰমাণ কৰিব দিছিলে এটা আমি 8 নম্বৰটো চাও দে 8 নম্বৰটো চাও 8 নম্বৰত আছে দেখুৱা যে সমবাহু ত্ৰিভুজৰ এটাৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী সমান তাৰমানে কি কৈছে যে দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী সমান বুলি কৈছে ইয়াত আমি চাও AB সমান BC সমান AC ইয়াৰ আটাইকেইটা বাহু কি আছে সমান আছে তো এটা আমি এনেকৈ লিখিম যে দিয়া আছে ABC এটা ABC এটা সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ অৰ্থাৎ AB সমান AC বা AB সমান BC সমান AC এই তিনিওটা বাহু সমান বুলি দিয়া আছে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে এংগল A সমান এংগল B সমান এংগল C সমান 60 ডিগ্ৰী তাৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী আমাৰ প্ৰমাণ কৰিব লাগে তো প্ৰমাণ আমি কেনেকৈ কৰিম যেহেতু আমাৰ ABC এটা সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ এটাকে আমি কি লিখিব পাৰিম AB সমান BC AB সমান BC সমান AC বা CA AB সমান BC সমান CA এটাকে আমি লিখিব পাৰি AB সমান AC যেহেতু AB সমান AC AB সমান AC এইটো যদি আমি 1 নম্বৰ সমীকৰণ দিওঁ এইটো দিম আমি 1 ৰ পৰা তাৰমানে 1 ৰ পৰা পালোঁ 1 ৰ পৰা 1 ৰ পৰা তে B কোণ সমান C কোণ হ'ব B কোণ সমান C কোণ আমি ব্ৰেকেটত লিখি দিম সমদ্বিবাহু যেহেতু
বাহু ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত ফালৰ কোনকেইটা সমান? কোনকেইটা সমান? সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত ফালৰ কোনকেইটা সমান? এইটো আমি 2 নম্বৰ নামাকৰণ দিম। তো আমি 2 নম্বৰ দিলোঁ। এটাকে লিখিম আমি AB সমান BC, যেহেতু AB সমান BC যেহেতু AB সমান BC, এইটো ক'ৰ পৰা পালোঁ আমি? 1 নম্বৰৰ পৰা, 1ৰ পৰা 1 নম্বৰৰ পৰা পালোঁ। এতিয়া A কোণ সমান কি হ'ব? C কোণ হ'ব। এটাকে A কোণ সমান C কোণ হ'ব, যেহেতু সমদ্বিবাহু ত্ৰিভুজৰ বাহু ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত বাহুৰ বিপৰীত ফালৰ কোনকেইটা সমান? সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত ফালৰ কোনকেইটা সমান? এতিয়া আমি এইটো 3 নম্বৰ দিম। 2 আৰু 3 পৰা 2 আৰু 3 পৰা আমি পাওঁ 2 আৰু 3 পৰা আমি পাওঁ কি পাওঁ? A কোণ সমান B কোণ সমান C কোণ। ত্ৰিভুজ ABCত আমি কি পাম? A কোণ সমান সমান নহয় প্লাছ B কোণ প্লাছ C কোণ সমান কিমান হ'ব? 180 ডিগ্ৰী। এইটো লিখোঁ আমি ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম, এইটো আমি 5 নম্বৰ দিম আৰু এইটো 4 নম্বৰ দিম। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম, গতিকে 4 আৰু 5ৰ পৰা আমি পাওঁ 4 আৰু 5ৰ পৰা আমি পাওঁ
4 আৰু 5 ৰ পৰা আমি পাওঁ 4 আৰু 5 ৰ পৰা আমি পাওঁ 4 আৰু 5 ৰ পৰা কি পাওঁ যে a কোণ সমান b কোণ সমান c কোণ সমান কিমান হ'ব 60 ডিগ্ৰী এতেকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ সমান কিমান হ'ব এবা প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী এটো আমাৰ দেখুৱাব দিছিলে এটো দেখুৱা হল বা প্ৰমাণ কৰা হল লিখি দিব পাৰা দেখুৱা হল এটো আছিল 8 নম্বৰৰ সমাধান ইয়াৰ নেক্সট ভিডিওত আমি 7.3 ৰ প্ৰশ্ন চাম